লক্ষ লক্ষ টকা খৰচ কৰি বিয়াৰ পেণ্ডেল পাতিব, ৰিচিপশ্যনত হাতী ঘোঁৰা বাঘ ভালুক কি খুৱাব মই নকওঁৱেই, কিন্তু আচল উদ্দেশ্য কিন্তু বিয়াখন হৈ 1 ঘণ্টাৰ বিয়াখনৰ মন্ত্ৰখিনিও কাটি দিব পাৰে। মই সেইকাৰণে মোক নিমন্ত্ৰণ দিয়া দিনাখনেই কওঁ, বিয়াৰ সময়ত বিয়া চলি থাকোঁতে দৰা আৰু কইনাক তাচ্ছিল্য কৰি কোনো কথা ক'ব নোৱাৰিব। পিতৃৰ খাই আছে, অৰ্জন খাই আছে, গাড়ীত ভৰা তেলখিনিও পিতৃৰ, হঠাৎ পিতৃ মৰি গ'ল, ষ্ট্ৰক হৈ পেলাই, তাৰ মূৰত খৰ্গ ভাঙি পৰিব। কেনেকৈ চলাম, বিয়াও কৰালোঁ, কাৰণ ভাত কাপোৰ দিব লাগিব শহুৰৰ জীয়েকক, কোলাত কেঁচুৱা, তাৰ কাৰণেও চিন্তা কৰিব লাগিব। বহি থাকিলে ৰজাৰ ধনু শেষ হয়। সময়ে শিকাব তাক, এলেহুৱা ল'ৰাটোকো পৰিশ্ৰম হ'বলৈ। গতিকে সময় ডাঙৰ শিক্ষক। ব্ৰহ্মাই কেনেকৈ সৃষ্টি কৰিলে, 3য় স্কন্ধ এই অনাদি পাতনৰ আপোনাক সদায় ৰাতিপুৱাৰ পৰা শুনি আছেগৈ। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰকে আদি কৰি নিজৰ শৰীৰৰ পৰা কোন অংগৰ পৰা কি হ'লগৈ সমস্তখিনি কৈছে। আৰু এদিন এনেকৈ ব্ৰহ্মাই সৃষ্টি নিমিত্তে বহি আছে। ইতিমধ্যে বৈকুণ্ঠৰ পাৰিষত একেবাৰে শেষৰখন দুৱাৰৰ দৌৰি জয় আৰু বিজয় ইতিমধ্যে তেওঁলোকে 4 সিদ্ধৰ দ্বাৰা শাপগ্ৰস্ত হৈছে। শাপগ্ৰস্ত এইকাৰণেই হ'ল তেওঁলোকে 2টা ভুল কৰিছিল। প্ৰথম ভুলটো হ'ল ভগৱন্তই সন্ধ্যাৰ পুত্ৰ জয় বিজয়ক বৈকুণ্ঠৰ দৌৰ হিচাপে লৈ গৈছে, আৰু তেওঁলোকক 2জন যুৱকো নহয় শিশুও নহয় মধ্যবয়সৰ কৰি দৌৰি কৰি থৈছিল। আৰু শিশুসকলে ঠিক যৌৱনপ্ৰাপ্ত হোৱাৰ আগমুহূৰ্তত মনত অনেক চিন্তা আহে, ল'ৰাই হওক বা ছোৱালী হওক, মানে শিশু হৈ আছে, শিশু হোৱাৰ মানে যৌৱনপ্ৰাপ্ত কৈশোৰ বুলি যিটো কওঁ, সেইখিনি মনত বহুত প্ৰশ্ন আহে, কাৰণ হঠাৎ শাৰীৰিক পৰিৱৰ্তন ঘটে। আৰু সেনেকুৱা অৱস্থাৰ জয় আৰু বিজয়ে লক্ষ্মী দেৱীক দেখি পেলাই তেওঁলোকৰ অকণমান আচৰিত হ'ল যে দুইজনে ইজনে সিজনক কোৱাকৈ কৰিছে যে লক্ষ্মী দেৱীক দেখোন আমি দেখাৰ পৰা এনেকৈ আছে, অকণমানো পৰিৱৰ্তন হোৱা নাই। এই লক্ষ্মী দেৱীৰ বাৰু জৰা নাহে নেকি, বাৰ্ধক্য নহয় নেকি? আৰু এনেকৈ গুণা কথা কৰোঁতে লক্ষ্মীদেৱে শুনা পায় পিছুৱাই আহিছে যে মই স্বামী সেৱা কৰিবলৈকে গৈছিলোঁ। 7খন বৈকুণ্ঠ পদ্মবিলাসৰ পৰা গোলোকধামলৈকে গৈ আছে, ঘূৰি আহিব লগা হ'ল। আমাৰ যে সাধাৰণতে গাঁৱত কয় পিছফালৰ পৰা মাত নিদিবি বুলি, মই স্বামী সেৱা কৰিব জানে মোক বাধা দিলা কিয়? আৰু সঁচা কথা কোৱা, কি কথা আলোচনা কৰিছিল? হে মাতৃ, আপোনাৰ জৰা নহয় নেকি, অৰ্থাৎ আপোনাৰ বয়স নাবাঢ়ে নেকি? তেতিয়া লক্ষ্মীদেৱে কৈছে মোক কি বুলি মাতিছা? মাতৃ। তেতিয়াহ'লে তোমালোক মোৰ সন্তান। আৰু আচলতে জয় আৰু বিজয়ৰ মাতৃ হ'ল সন্ধ্যা দেৱী, আৰু সন্ধ্যা দেৱীৰ লগত কাশ্যপৰ হোৱা সন্তানেই হ'ল জয় বিজয়। কিন্তু কশ্যপ ঋষিয়েও তেওঁলোকক স্থান দিব নোৱাৰিলে, আৰু মানে এই সন্ধ্যা দেৱীয়েও স্থান দিব নোৱাৰে, যাৰ কাৰণে ঈশ্বৰে বৈকুণ্ঠলৈকে বুটলি নিবলগীয়া হ'ল। তেতিয়া লক্ষ্মীদেৱে কৈছে সন্তানে মাতৃৰ বাৰু ৰূপ যৌৱন আৰু জৰাগ্ৰস্তৰ বিষয়ে কথা পাতিব পায় নেকি? বোলে নাপায়। পাতিছিলি কেলে? যে এতিয়াই মই তহঁতৰ পিতৃক কৈ মই এনেকুৱা ঠাইত দিম, মোকো দেখা নাপাওঁ, পিতৃকো দেখা নাপাওঁ। ভিতৰৰ দুৱাৰৰ পৰা একদম বাহিৰৰ দুৱাৰত দিলে। এতিয়া লক্ষ্মীকো দেখা নাপায়, বিষ্ণুকো দেখা নাপায়। আৰু তেওঁলোকে কি দেখা পায়? অন্যান্য দেৱ দেৱীবিলাকে কোনফালে গৈছে, অপ্সৰাসকলে কোনফালে গৈছে। গতিকে সংগত মানুহৰ মতিভ্ৰম হয়। যেতিয়া আধ্যাত্মিক দৃশ্য নেদেখি বৈষয়িক দৃশ্য দেখা পালেগৈ, দেৱতাৰ ৰূপ যৌৱন দেখা পালে, গাভৰু ছোৱালী সদৃশ চিৰ যৌৱনা অপ্সৰাসকলক দেখা পালে, ভাৱটো ৰজগুণী হৈ গ'ল। নাৰদক সুধিলে, যিহেতু লক্ষ্মীকো নেদেখোঁ, পিতৃ বিষ্ণুকো নেদেখোঁ, আমাৰ দেখোন সময়বোৰ নেযায় নোপোৱাই। তেতিয়া নাৰদে ক'লে বৈকুণ্ঠ শেষ মানে স্বৰ্গ আৰম্ভ, স্বৰ্গ শেষ মানে মৰ্ত্য আৰম্ভ, মৰ্ত্য শেষ মানে পাতাল আৰম্ভ। গতিকে তোমালোকৰ কাষতেই দেখোন স্বৰ্গ আছে, তাতেই দেখোন তোমালোকে মাজে মাজে যাই পেলাই সময় কটাব পাৰা। আৰু নাৰদৰ বাক্য অনুসৰি স্বৰ্গত প্ৰৱেশ কৰাৰ লগে লগে
স্বৰ্গত সোম ৰস চলে। সোমলতি নামৰ এবিধ লতা আছে, সেই লতাৰ ৰস ভোজন কৰিলে নিচা হয়। দেৱতাবিলাকে সেই লতাৰ ৰস খায়। আৰু সন্ধিয়া সময়ত অপ্সৰাসকলৰ নৃত্য গায়ন বায়ন কৰে। আৰু সেইবোৰ দৃশ্য দেখি এই জয়বিজয়ৰ মতিভ্ৰম হৈ গ'ল। আৰু এদিন স্বৰ্গৰ পৰা ঘূৰি আহি বৈকুণ্ঠৰ শেষ দ্বাৰত উপস্থিত হোৱাৰ সময়ত দেখিলে এটা জোৰকৈ বতাহ বলাৰ শব্দ হৈছে। তেতিয়া দেখিলেগে জুতুলা পুতলা ৰূপ লৈ 4জন কোনোবা আহি আছে। ভূতো নহয়, পিশাচো নহয়, মানৱো নহয়, দানৱো নহয়, কি প্ৰাণী? আৰু লগে লগে বাট ভেটি ধৰিলে। চাৰিগিদ্ধক চিনি পোৱা নাছিল। চাৰিগিদ্ধ কেনেকুৱা? চুলি পুলি গোটেই জোঁট লগা, পৰিষ্কাৰ নহয়, পৰিচ্ছন্ন নহয়। গতিকে তেওঁলোকে বাধা দিলে। আৰু বাধা দি ক'লে, বৈকুণ্ঠত তোমালোকৰ প্ৰৱেশ নিষেধ, আমি দৌৰি। যে বাধা দিলে তেতিয়া চাৰিগিদ্ধই এই বৈকুণ্ঠৰ দৌৰীকেইজনৰ চৰণলৈকে চাইছে। চৰণকেইখন ক'ত আছে? তেতিয়া কিন্তু জয়বিজয়ৰ চৰণ বৈকুণ্ঠত নাছিল, স্বৰ্গৰ সীমাতহে আছিল। সেইকাৰণে স্বৰ্গৰ সীমাৰ পৰা বাধা দিলে। অৰ্থাৎ ভাৰতৰ সীমা পাৰ হৈ গ'লে পাকিস্তান নাপামনে? আৰু পাকিস্তানৰ সীমাত সোমোৱাৰ লগে লগে কিন্তু ভাৰতৰ সৈন্য পাকিস্তানৰ আৰ্মীয়ে এৰেষ্ট কৰিব। আৰু সেনেকৈ বৈকুণ্ঠৰ সীমাত তেনেকৈ স্বৰ্গত দেখাৰ কাৰণে স্বৰ্গৰো সীমাত দৌৰি থাকিব, বৈকুণ্ঠৰ সীমাত কিন্তু স্বৰ্গৰ দৌৰি যেনহে দেখা হ'ল। আৰু সেইকাৰণে জয়বিজয়ে ক'লে, স্বৰ্গতো দৈত্য আছে, যে আমি ঈশ্বৰক দেখা দিবলৈ গৈছিলোঁ, যে স্বৰ্গৰ শেষ সীমা পাৰ হ'লে বৈকুণ্ঠত। যেতিয়া হুলস্থুল শুনিলে ঈশ্বৰ ওলাই আহিল। আহি পেলাই তেতিয়া জয়বিজয়ক কি ক'লে? তোমালোকে ভুল কৰিলা, বৈষ্ণৱক চিনি নাপালা। আৰু ক'লে, সুমৰিও পুৰণি কথা কওঁ, চিন্তি আছোঁ ময়ো আপোনাক। মোহৰৰ পাশক আশে লক্ষ্মী দেৱী, তাংকো নিবাৰিলা দুইকো দেখি। তোমালোকৰ প্ৰথম অপৰাধ হ'ল পুৰণা কথা চিন্তা কৰা। কি কাৰণে বাহিৰৰ গেটত আহিবলগীয়া হ'ল? তোমালোকৰ ভিতৰৰ তাত আছিলা। মোৰ মানে জান্তা বুলি কয়, আঁঠুৰ তলৰ পৰা ভৰিৰ পতালৈকে মালিচ কৰাক বজ্ৰাৱলী ভাষাত আৰু সংস্কৃতত জান্তা বুলি কয়। অৰ্থাৎ লক্ষ্মী দেৱীয়ে অনন্ত সজ্জাত থকা ঈশ্বৰক আঁঠুৰ তলৰ পৰা ভৰিৰ পতালৈকে মালিচ কৰে। চৰণ সেৱা নকৰে জানো? সেইটো জান্তা বুলি কয়। গতিকে মোৰ চৰণ জান্তিবলৈকে লক্ষ্মী গৈ থকা অৱস্থাতে তোমালোকে পাছফালৰ পৰা মাত দি কি কৰিছিলা? সেয়া প্ৰথম অপৰাধ। আৰু দ্বিতীয় অপৰাধ, আজি বৈষ্ণৱক চিনি নাপালা, একান্ত বৈষ্ণৱক। দ্বিতীয় অপৰাধ বোলে কি ক'লে? স্বৰ্গতো দৈত্য আছে, তোমালোকৰ চৰণ আজি বৈকুণ্ঠত নাই। অৰ্থাৎ আমিবোৰক কৈছোঁ দেই, শিখসকলে 12 সত্য খায়। শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ, এই 4জন অসমৰ মহাপুৰুষ। কোনোবা শংকৰীয়া, কোনোবা দামোদৰীয়া, কোনোবা হৰিদেৱীয়া, নহয় জানো? যিয়ে নহওক, তেওঁ ভিতৰ পকীয়া নে তেওঁ মলা জপিয়া, সেয়াও মই কোৱা নাই। যি ভকতে নহওক, যদি 12 সত্য খাই শৰণ লৈছে, তেওঁ জানিব লাগে এই শৰণ ভজন কেনেকৈ ৰাখিব লাগিব। আৰু তেওঁ যদি ইচ্ছাকৃতভাৱে নকৰিবলগীয়া কাম কৰিছে, অভক্ষা ভক্ষণ কৰিছে, নক'বলগীয়া জ্যেষ্ঠক কথা কৈছে, নকৰিবলগীয়া কাম কৰিছে, জ্যেষ্ঠক হাত দাঙিছে, তেওঁ নিজেই সমাজৰ পৰা আঁতৰি থাকিব লাগে। সমাজে আচলতে তেওঁক একো কোৱা দৰকাৰ নাই, কাৰণ অনুশোচনা। অপৰাধ কৰা ব্যক্তিজনৰ যেতিয়ালৈকে অনুশোচনা নাহে, ধৰি থকচোন, এজন মানুহে বিৰাট ডাঙৰ এটা অপৰাধ কৰিলে, কৰোঁতে কি কৰিব? তেওঁক জেল দিব, আৰু যদি তাতকৈও বেছি ডাঙৰ অপৰাধ হয় মৃত্যুদণ্ড দিব। কিন্তু জেলেই দিয়ক বা মৃত্যুদণ্ডই দিয়ক, সেই ব্যক্তি যেনে সেই অপৰাধীজনে যদি অনুশোচনা নকৰে, হয় মই সেই অপৰাধটো কৰিছিলোঁ, যদি অনুশোচনা নকৰে, তেওঁক জেলেই দিয়ক, ফাঁচিয়ে দিয়ক, শাস্তি সম্পূৰ্ণ হোৱা নাই, প্ৰায়চিত্ত হ'ব লাগিব। গতিকে তেওঁলোকক ক'লে জয়বিজয়ক, তোমালোক মোৰ অতি আপোন। মাকে খেলা ধূলা কৰি লেতেৰা হোৱা, অপৰিষ্কাৰ হোৱা সন্তানক ধুৱাই পখলাই আকৌ কোলাত লৈ 5 বছৰ নোহোৱালৈকে গাখীৰ পানী নিদিয়েনে? যেনেকৈ ধুৱাই পখলাই আকৌ কোলাত লয়, সেনেকৈ তোমালোকক মই আকৌ কোলাত ল'ম, কিন্তু তোমালোকক ধুৱাম, তোমালোকক মই পৰিষ্কাৰ কৰিম। এতিয়া এই পৰিষ্কাৰ কৰিবলৈকে যাওঁতে পৃথিৱীত তোমালোকে যাব লাগিব। বোলে কিয়? তেতিয়া জয়বিজয়ক শ্ৰীহৰিয়ে কি বুলি কৈছে? শুনা, মৰিবৰ কাৰণে বহুত উপায় আছে। বিষ পান কৰিব পাৰে, ফাঁচি ল'ব পাৰে, নৈত জাপ দিব পাৰে, সাগৰত জাপ দিব পাৰে, নহয় জানো? নিজে নিজে ডিঙি কাটি মৰিব পাৰে,
নেলু কাটি মৰিব পাৰে, অনেক উপায় আছে। কিন্তু পৃথিৱীত জন্ম লাভ কৰিবৰ কাৰণে এটাই উপায়, মাতৃৰ উদৰস্থ হ'ব লাগিব। কাৰণ হাতীৰ মাকেহে হাতীক জন্ম দিব, মানুহৰ মাকেহে মানুহক জন্ম দিব, বান্দৰীহে বান্দৰক জন্ম দিব। গতিকে কোনোবা গুণৱতী মাতৃৰ ঔৰসত তোমালোকে আহিব লাগিব। এতিয়া উপায় দুটা, তোমালোকে যদি মোক ভাল পাই পেলাই পৃথিৱীলৈকে আহা, মিত্ৰভাৱে 7 বাৰ জন্ম ল'ব লাগিব। আৰু যদি মোৰ লগত শত্ৰুতা কৰা, বিপৰীত ভাৱেৰে ভক্তি কৰা, তেতিয়াহ'লে 3 বাৰতে হ'ব। জয় বিজয় বহুত ভাবিছে, এটা জন্মতে মানুহৰ কিমান কষ্ট হয়, 7 বাৰ জন্ম ল'বলৈ, বাপৰে বাপ, বহুত দীঘলীয়া সময় প্ৰভু। এই লাগে বিপৰীত বুদ্ধিয়ে কৰিম, 3 বাৰতে সামৰি থক। আৰু চুক্তি হ'ল, ঈশ্বৰৰ ভাৱনা নহয় জানো, ঈশ্বৰৰ ভাৱনাৰ ৱাব্যটো কৰি দিয়কচোন, ভাওনা হৈ যাব। আজি গধূলিলৈকে ভাওনা নাই জানো, ঈশ্বৰৰ ভাৱনাখিনিয়ে ভাওনা। দুই পক্ষতে তেওঁৰে মানুহ, দুই পক্ষতে তেওঁৰে নহয় জানো। কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ পক্ষ আৰু পাণ্ডৱ পক্ষ আচলতে ভাই ককাই নহয় জানো। ধৃতৰাষ্ট্ৰৰ সন্তান কৌৰৱ, পাণ্ডুৰ সন্তান পাণ্ডৱ, এই ভাই ককাইৰ মাজতে দুই পক্ষ একেই নহয় জানো। কিন্তু ভাৱৰ বিসংগতিৰ কাৰণে যুঁজ হ'ল। গতিকে ভাৱৰ বিসংগতি হ'লেই যুঁজ হয়। আৰু সেই ভগৱন্তৰ বাক্য অনুসৰি 4 সিদ্ধৰ অভিশাপ যাতে খণ্ডন নহয়, সাপো মৰক লাঠিও নাভাঙক, তেওঁলোকক 3 জন্মৰ বাবে পৃথিৱীত পৰোৱা হ'ল। প্ৰথম হ'ল হিৰণ্যক্ষ কশিপু, সত্য জগত, আহিল তেতা জগত, ৰাৱণ কুম্ভকৰ্ণ, আহিল দাপৰ যুগ, শিশুপাল দন্তবক্ৰ। আৰু 3 জন্মতে তেওঁলোকে দৈত্যকুলত উপজিব লাগে। আৰু পৃথিৱীৰ প্ৰথম দৈত্য হিচাপে ইতিমধ্যে কশ্যপ ঋষিৰ গৰ্ভত, মানে ঔৰসত, আৰু দ্বিতীয় গৰ্ভত কি হ'ল, হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু ইতিমধ্যে জন্ম লাভ কৰিছে। কিয় তেওঁলোকে দৈত্য পাব? সেই আকৌ কৈছোঁ ভাৱনা। কশ্যপ ঋষিৰ 17 গৰাকী পত্নী, দিতি, অদিতি, দনু, কদ্ৰু, বিনতা, পতংগ, সৰমা, কৈ শেষ নহ'ব। অদিতিৰ পৰা আদিত্য দেৱতাগণ, দিতিৰ পৰা দৈত্যসকল, দনুৰ পৰা দানৱবোৰ দেই, সুৰেখাৰ পৰা ৰাক্ষস, পতংগৰ পৰা পক্ষীকুল, আৰু তাৰপিছত কদ্ৰুৰ পৰা চৰাইবোৰ, বিনতাৰ পৰা চৰাইবোৰ, কদ্ৰুৰ পৰা সৰ্পবোৰ, এনেকুৱাকৈ আহিছে। এই গোটেই পত্নীবিলাকক লগাই দিতি, অদিতি, দনু, সৰমা, কদ্ৰু, সুৰেখা, পতংগ লগাই পেলাই কৈছে, হে মোৰ মৰমৰ পত্নীসকল, মই এটা আজি সতৰ্ক কৰি দিবলৈকে এই সভাখন পাতিছোঁ। বোলে কি? বোলে শুনা, ভগৱন্তই তোমালোকৰ গৰ্ভত আহিব, কিন্তু সন্তান স্বৰূপে আনোতে সাৱধান হ'বা। আগ্ৰাতিৰ সন্তান অল্পায়ু হ'ব, পিছৰাতিৰ সন্তান দীৰ্ঘায়ু হ'ব। ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া, এই 3 সন্ধিয়া মই প্ৰাৰ্থনা কৰোঁ ঈশ্বৰক, গায়ত্ৰী কৰোঁ। ৰাতিপুৱা ব্ৰহ্মাক, দুপৰীয়া বিষ্ণুক, গধূলি শিৱক মই প্ৰাৰ্থনা কৰোঁ। এই 3টা সময়ত মোৰ লগত একেলগে বহি প্ৰাৰ্থনা কৰিবা। এই 3টা সময়ত খাদ্য নাখাবা, আৰু খাদ্য খালেও প্ৰাৰ্থনা কৰাৰ পিছত খাদ্য খাবা। আৰু এই 3টা সময়ত যদি বিশেষকৈ কাল সন্ধিয়া সময়, দিন আৰু ৰাতিৰ সন্ধিক্ষণ কাল সন্ধিয়া সময়ত মোৰ কাষত আহিলে প্ৰাৰ্থনাত বহিবা। কিন্তু সেই সময়ত যদি কামাতুৰ হৈ মোৰ কাষত আহা, ৰাক্ষস, দৈত্য, অসুৰৰ জন্ম হ'ব। সাৱধান বাণী শুনাই দিলে। কি বুলি ক'লে মই আকৌ ৰিপিট কৰিছোঁ, আগ্ৰাতি যদি সন্তান গৰ্ভস্থ হয়, আগ্ৰাতি যদি তোমালোক কামাতুৰ হোৱা, তেতিয়াহ'লে সন্তান অল্পায়ু যুগত জন্মিব আৰু কম বয়সতে মৰিব। পিছৰাতি ব্ৰাহ্ম মুহূৰ্তৰ আগত যিকেইটা সন্তান গৰ্ভস্থ হ'ব, সেইকেইটা দীৰ্ঘায়ু হ'ব। আৰু ৰাতিপুৱা, দুপৰীয়া, গধূলি এইখিনি সময়ত মই প্ৰাৰ্থনা কৰোঁ, প্ৰাতঃ, মধ্যাহ্ন, সায়ং। আৰু এই 3টা সময়ত মই ব্ৰহ্মা বিষ্ণু মহেশক আৰাধনা কৰোঁ, গায়ত্ৰী কৰোঁ। মোৰ কাষ নাচাপিবা, যদি কাষ চাপা মোৰ লগত একেলগে প্ৰাৰ্থনা কৰিবা, মোৰ সংস্কাৰৰ সমভাগী হ'বা। আৰু বিশেষকৈ কাল সন্ধিয়াত মোৰ কাষত কাম ভাৱত নাহিবা। আৰু যদি আহা, তেতিয়াহ'লে মই নাকচ নকৰোঁ, কিন্তু সন্তান কি হ'ব,
তামসিক হ'ব, অসুৰ দৈত্য ৰাক্ষস হৈ জন্ম ল'ব। সাৱধান বাণী শুনাই দিলে। অদিতিয়ে সেই সাৱধান বাণী মনাৰ কাৰণে অদিতিৰ গৰ্ভত দেৱতাবিলাকে জন্ম লাভ কৰিলে। প্ৰায়বিলাকেই গৰ্ভৱতী হৈ গ'ল, কদ্ৰু, শৰ্মা, পতংগ, দনু। কিন্তু তেতিয়ালৈকে দিতি গৰ্ভৱতী হোৱা নাছিল। সতিনীৰ সন্তান জন্ম হোৱা দেখি, সতিনীসকল গৰ্ভৱতী হোৱা দেখি হিংসা ঈৰ্ষাত জ্বলি পৰিলে দিতি। আৰু এদিন সীমা চেৰাই গ'ল, কিমান আৰু সহ্য কৰিব। কাল সন্ধিয়া স্বামীক ক'লেগে মোকো সন্তান লাগে, ময়ো গৰ্ভৱতী হ'ব বিচাৰোঁ, ময়ো আপোনাৰ সন্তানৰ মাতৃ হ'ব বিচাৰোঁ। কশ্যপে নাকচ কৰা নাই, কিন্তু ক'লে ফল কিন্তু ভাল নহ'ব। বোলে ফল যিয়ে নহওক পৰিণাম, মুঠতে মোৰ সতিনীবিলাক মাক হ'বগৈ আৰু মই এনেকৈ বাজি হৈ থাকিম, মানে মানুহৰ গালি শুনি মেট্ৰটো নহ'বগৈ। মই মানে বঞ্চনাৰ বলি হৈছোঁ, মোক প্ৰৰোচনা কৰা হৈছে, মোক আপুনি মাতৃত্বৰ পৰা আপুনি আঁতৰত ৰাখিছে। বাৰু, আৰু তাৰ ফলশ্ৰুতিত কি হ'ল? 3টা সন্তান গৰ্ভলৈকে আহিল। হিৰণ্যক্ষ কশিপু ডাঙৰ, হিৰণ্যক্ষ দ্বিতীয়, আৰু হলিকা নামে এগৰাকী কন্যা। এই 3গৰাকী গৰ্ভত আহিল। কাৰ? দিতি মাতৃৰ। কীৰ্তনত পাব আপোনালোকে। হিৰণ্যক্ষ নামে কনিষ্ঠতাৰ যুদ্ধত বৰাশে চিন্তিলা মাৰ। পোৱা নাই জানো আমি? গতিকে হিৰণ্যক্ষ হ'ল প্ৰহ্লাদৰ খুৰাক, হিৰণ্যকশিপুৰ ভাতৃ। আৰু এজনী মাত্ৰ ছোৱালী, ভনীয়েক, সেইজনীৰ নাম হলিকা। তিনিও প্ৰতিজ্ঞা কৰিব গ'ল। কি গ'ল? তপস্যালৈকে গ'ল। আৰু তপস্যা কি কৰিলে? তিনিও যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী হ'ব লাগে। গতিকে প্ৰথম হিৰণ্যকশিপুই ব্ৰহ্মাক কি বুলি প্ৰাৰ্থনা কৰিলে? যে মোক অমৰত্ব দিয়া। ব্ৰহ্মাই ক'লে মই নিজেই অমৰ নহয়, অৰ্থাৎ মোৰ হাতত 500 টকা আছে, আৰু মোৰ ভাইটি আহিছে আজি বৰপাত্ৰ গোহাঁই, আৰু এই বৰপাত্ৰই যদি কয় দাদা মোক 1000 টকা লাগে, ভনীজনীক গুৱাহাটীত পঠিয়াম, তো মোৰ হাতত 500 টকা আছে, মই 500 টকা মানে 1000 টকা কেনেকৈ দিম? মোৰ হাতত 1000 বা 2000 থাকিব লাগিব। তো ব্ৰহ্মাই কৈছে মই নিজেই অমৰ নহয়, মই তোমাৰ অমৰত্ব কেনেকৈ দিম? হিৰণ্যকশিপুৰ বুদ্ধিয়ক, সেইকাৰণে কি লাগে? আওপকীয়াকৈ অমৰত্ব ল'লে। দিনত নমৰোঁ, ৰাতি নমৰোঁ, অস্ত্ৰত নমৰোঁ, শস্ত্ৰত নমৰোঁ, বাহিৰত নমৰোঁ, ভিতৰত নমৰোঁ, মানুহত নমৰোঁ, জন্তুত নমৰোঁ, ওপৰত নমৰোঁ, তলত নমৰোঁ। নহয় জানো? বাধ্যত পৰি ব্ৰহ্মাই হাঁহ বুলি ক'ব লগা হ'ল। নহয় জানো? যাৰ পৰিপ্ৰেক্ষিতত ঈশ্বৰে নৃসিংহ ৰূপ ধাৰণ কৰিব লগা হ'ল। দিনত নহয়, ৰাতি নহয়, সন্ধিয়া, ওপৰত নহয়, তলত নহয়, আঁঠুৰ ওপৰত, বাহিৰত নহয়, ভিতৰত নহয়, দুৱাৰগৰিয়াত। নহয় জানো? অস্ত্ৰত নহয়, শস্ত্ৰত নহয়, নখেৰে, মানুহত নহয়, জন্তুত নহয়, সেইকাৰণে আধা মানুহ আধা সিংহ নৃসিংহ। ইতিমধ্যে এই হিৰণ্যকশিপুৰ কথা গ'ল। হিৰণ্যক্ষই ক'লে যে মনুষ্যৰ হাতত নমৰোঁ, কিন্তু মোৰ সমান বীৰৰ হাতত মোৰ যাতে দ্বন্দ্ব যুদ্ধত মৃত্যু হওক। মানুহৰ হাতত নহয়, তাৰমানে জন্তুৰ লগত যুঁজিব, সেইলৈকে হাতী হওক বা বাঘেই হওক। আৰু সেইকাৰণে বৰাহ অৱতাৰৰ লগত যুঁজখন হ'ব। এইবাৰ ভনীয়েকেতো তাতকৈও ডাঙৰ প্ৰতি মানে তপস্যা কৰিলে। এতিয়া ভনীয়েকে ক'লে ব্ৰহ্মাক, তপস্যা কৰিছে উগ্ৰতপ। এতিয়া ব্ৰহ্মাই ক'লে হে কন্যা, তোমাক কি আশীৰ্বাদ লাগে? অঁ মোক দাদাহঁতৰ নিচিনা আশীৰ্বাদ নালাগে, মোকো মৃত্যু লাগে। চবে মৃত্যুৱে বিচাৰিছে, অমৰ হ'বলৈকে বিচৰা নাই, মৃত্যুৱে বিচাৰিছে। বোলে তোমাক কি লাগে কোৱা? বোলে পৰমাত্মা পৰমেশ্বৰ নিৰ্গুণ নিৰাকাৰ, তাৰ আকাৰো নাই, আকৃতিও নাই। নিৰ্গুণ নিৰাকাৰ পৰমাত্মা পৰমেশ্বৰে মানৱী ৰূপ ধৰি মোক মৰম নকৰালৈকে মোৰ মৃত্যু নহওক। কিমান ডাঙৰ আশীৰ্বাদ লৈছে চাওকচোন। যিজন ঈশ্বৰক দেখাই নাপাওঁ, অব্যক্ত ঈশ্বৰ, যে নিৰ্গুণ নিৰাকাৰ পৰমাত্মা পৰমেশ্বৰ, যাক দেখাও নাপায়, চুবও নোৱাৰি, খামুচি ধৰিবও নোৱাৰি, সেইজনে সাকাৰ ৰূপ লৈ মোক মৰম কৰিব লাগিব, আৰু তেতিয়াহে মোৰ মৃত্যু হওক। সেইজনেই হ'ল প্ৰহ্লাদৰ পেহীয়েক হলিকা। শেষ পৰিণতি কি হ'ল তেওঁৰ? হিৰণ্যকশিপুৱে অলপ পিছত পাবই, প্ৰহ্লাদক তেলত ভাজিছে, হাতীৰে গছকাইছে,
বিষ খুৱাইছে, বিষৰ লাৰু দিছেগৈ, কৰতেৰে কাটিব কৈছে, কিবা হ'ল জানো? একোতো নহ'ল। তেতিয়া পেহীয়েকে ককায়েকক কৈছে, দাদা তুমি বহুত কিবা কিবি কৰিলা, আই শ্বেল ট্ৰাই মাই বেষ্ট, ময়ো এটা চেষ্টা কৰোঁ। ভনী তই কি কৰিবি? বোলে মই কৰোঁচোন কিবা এটা। 50 হাত ওখকৈ শুকান খৰি দিয়া এটা মেজি বনোৱা, আৰু মাজে মাজে ঘি দিবা, আৰু একেবাৰে ওখত মেজিটোৰ ওপৰত মই প্ৰহ্লাদক কোচত বহাই ল'ম, তুমি তলত জুই দিবা, মই জুইত পুৰি নমৰোঁ। প্ৰহ্লাদ চাই হৈ যাব। ব্ৰহ্মাৰ বৰ আছিল যে হলিকা জুইত নুপুৰে, পানীত নুডুবে, শিল দিলে চেপেটা নহয়, কাটি টুকুৰালেও টুকুৰা নহয়, তাৰমানে মোটামুটি অমৰেই। সেইকাৰণে ভাবিছে মইতো জুইত নুপুৰোঁ, গতিকে মই কোলাত লৈ পেলাই প্ৰহ্লাদক কোলাত লৈ পেলাই মই বহিম খৰিৰ ওপৰত, তলত দাদাই জুই দিব, প্ৰহ্লাদ পুৰা যাব, মই নামি আহিম। এই আছিল কল্পনাকাৰ হলিকা দেৱীৰ। সেইদিনাখন আছিল ফাগুন মাহৰ পূৰ্ণিমা তিথি, আৰু প্ৰহ্লাদে চব জানে। সেইকাৰণে তেওঁৰ বাকী ভাইকেইজনক আহ্লাদ, সহ্লাদ, অনুহ্লাদ, লাদ আদি কৰি তেওঁ কৈছেগৈ, তোমালোকে বাকী দৈত্য শিশুবিলাকক লগ লগাই হাতত হাত ধৰি, হিউমেন চেইন, হাতত হাত ধৰি হৰি কীৰ্তন কৰিবা। ওপৰৰ পৰা ৰঙা ৰঙা ফাকুগুৰি আহিব, গাঁত খানি ল'বা। যি কথা সেই কথা। দৈত্য শিশুৰ গুৰুটো প্ৰহ্লাদে 50 হাত ওপৰত প্ৰহ্লাদক লৈ হলিকাই বহিছে, আৰু হলিকাই কৈছে, তোমাৰ কিবা ক'বলগীয়া আছে? পেহী, মোৰ এনেকুৱা লাগিছে আজি যেন মোৰ পৃথিৱীৰ শেষ দিন। প্ৰহ্লাদে ইচ্ছা কৰিয়ে কৈছে, আজি যেন মোৰ পৃথিৱীৰ শেষ দিন, গতিকে মোৰ কিন্তু মালৈকে বৰ মনত পৰিছে, কয়াধুলৈকে। তেতিয়া হলিকাই কৈছে, মই কি মা নহয় নেকি? তেতিয়া প্ৰহ্লাদে ডাঙৰ কথা কৈছে, নাৰী মাতৃ, বয়োজ্যেষ্ঠ মানে মাতৃ, আৰু কনিষ্ঠ মানে ভগ্নী। অৰ্থাৎ সেইজন ভকত যিয়ে নিজৰ বয়সতকৈ ডাঙৰ মানে মাতৃ বুলি ভাবে, নিজতকৈ কম মানে ভনী বুলি ভাবে। তাৰমানে নাৰীক মাতৃ আৰু ভগ্নী দৃষ্টিৰে যি সদায় চাই, সেইজনে ঋষি, সেইজনে মুনি, সেইজনে যোগী, সেইজনে সাধক, সেইজনে বৈষ্ণৱ, সেইজনে ভকত। নাৰী মাতৃ, মাতৃ আৰু ভগ্নী, মাতৃবৎ পাৰে দ্বাৰেষু। প্ৰহ্লাদে শিকাইছিল কাক? দৈত্য শিশুবিলাক। প্ৰহ্লাদৰ কোনে শিকালে? নাৰদে। আৰু কোনে শিকালে? মাকে। কিন্তু সন্দামৰকৈ শিকাব পৰা নাই। গতিকে কৈছে, মাহী, পেহী, জেঠী, খুৰী, আইতা সকলো মাতৃ, তুমি মোৰ মাতৃ। তেতিয়া হলিকাই কৈছে, বেছি মৰম লাগিলে মাৰে তোক কি কৰে? বোলে মোক মায়ে কোলাত লৈ সদায় দুগালে দুটা চুমা খায়, আৰু ময়ো মাক গবা মাৰি ধৰি চুমা খাওঁ। এইবাৰ প্ৰহ্লাদে উল্টাকৈ নাটকখন কৈছে, অ' পেহী, কথা এটা কওঁ, আজি নহয় তোমাক মই বহুত দিনৰ মূৰত পাইছোঁ, তুমিওতো মোৰ একমাত্ৰ পেহী, তোমাক মোৰ বৰ মৰম লাগিছে, চুমা এটা খাওঁনে? কি এটা চুমা খাওঁ? 10টা চুমা খা। আৰু টপৰকৈ বাওঁগালত পেহীয়েকক এটা চুমা খাই দিলে। পেহী কেনে পাইছা? বৰ মিঠা। এইবাৰ প্ৰহ্লাদে পেহীয়েকক গবা মাৰি ধৰিছে। কেতিয়া কৈছেগৈ, তুমিতো 10টা খাব দিছা আৰু 9টা বাকী আছে, মই আৰু এটা খাব না? কৈছোঁ নহয়, এটা কি তই 10 টকা 1000টা খা, মোৰ আপত্তি কৰে। আৰু এনেকৈ গবা মাৰি ধৰিছে, পিছফালে হাত দুখন জুট ফুটাই লগাই ধৰিছে, যাতে পেহীয়েক খলকি যাব নোৱাৰে। ইতিমধ্যে তলত জুই দিছে, গৰম উত্তাপ আহিছে। আৰু প্ৰহ্লাদে পেহীয়েকক কাণে কাণে কৈছে, পেহী, তুমি কি বৰ লৈছিলা ব্ৰহ্মাৰ পৰা? বোলে মই অমৰ বৰ লৈছোঁ। কেনেকুৱা? বোলে মই জুইত নমৰোঁ, কাটিলে নমৰোঁ, পানীত ডুবি নমৰোঁ, বিষ দিলে নমৰোঁ। মোকো সেনেকুৱাই বৰ দিছে নেকি পেহী? বোলে কিয়? ইতিমধ্যে মোক জুইত পুৰিলে, তেলত ভাজিলে, হাতীৰে গছকালে, পৰ্বতত পেলাই দিলে, আৰু কত কি কৰিলে, মোৰ দেখোন একো হোৱা নাই, কিয় বা পেহী? তেতিয়া পেহীয়ে প্ৰহ্লাদক কৈছে, তই আচলতে কোন? সন্দেহ হ'ল পেহীৰ। এইবাৰ প্ৰহ্লাদে কাণে কাণে কৈছে, পেহী কওঁনে? কিন্তু মই কম, কিন্তু আপোনাক মই চুমা এটা খাম। এইবাৰ কাণে কাণে প্ৰহ্লাদে কৈছে, অ' পেহী, নিৰ্গুণ নিৰাকাৰ পৰমাত্মা পৰমেশ্বৰৰ মই অংশ, এইবাৰ মই সগুণ সাকাৰত আহিছোঁ আপোনাৰ দাদাৰ ল'ৰা হৈ, এতিয়া মই আপোনাক চুমা এটা খামেই।
এৰ বুলি ক'লে, কিন্তু নহ'লে তপককৈ গালত চুমাটো খালে আৰু লগে লগে হলিকা বিস্ফোৰণ হৈ গ'ল, হলিকা ব্লাষ্ট হৈ গ'ল। আৰু হলিকাৰ তেজখিনি জুইৰ মাজেৰে নামি আহোঁতে কি হ'ল, ৰঙা ফাকুগুৰিত পৰিণত হ'ল। সেইদিনাখন হৈছে ফাগুন মাহৰ পূৰ্ণিমা তিথি। সেইকাৰণে এতিয়াও ফাগুন মাহৰ পূৰ্ণিমা তিথিত কি কৰেগৈ, হোলী উৎসৱ পালন কৰে। হোলী শব্দটো হলিকাৰ পৰা আহিছে। আৰু যিখিনি তেজ দৈত্য শিশুৰ গাত পৰি আকৌ মাটিত পৰিলগৈ, তাৰ পৰা ফাকু গছৰ সৃষ্টি হ'ল। আইসকলে গাভৰু ছোৱালী যে জুনুকা পিন্ধে, পায়েল পিন্ধে ভৰিত, কৃষ্ণই নুপুৰ পিন্ধে, নুপুৰৰ জুনুকা নাথাকে জানো, ফাকু গছডালত সেনেকুৱাকৈ আঙুৰৰ দৰে জুনুকা লাগে। আৰু একাদশীত পূৰণ হয়, 5 দিন পিছত পকে, সোণ বৰণীয়া ৰং হয়, আৰু ভাঙি দিলে সেন্দুৰ ওলায়। আৰু সেই ফুটেৰে, সেই সেন্দুৰে ফুট দিয়ে, আৰু সেয়া হ'ল ফাকুগুৰিৰ গছ, ফাকু গছ বুলি কয়। আৰু সেয়া বৃক্ষ হ'ল। আৰু সেইকাৰণে সেই তিথিটোত কি কৰে, হোলী উৎসৱ পালন কৰে। আৰু তেনেদৰে প্ৰহ্লাদে পেহীয়েকক বধ কৰোৱালে, আৰু প্ৰহ্লাদ বাচিল। আৰু হিৰণ্যকশিপুৱে গম পালে ইও এটা কম নহয়। সেইকাৰণে শেষত কি ক'লে, ক'ত আছে বোলে, তেওঁ সৰ্বত্ৰ বৃহস্পতি আছে নেকি এইডাল খুটাত। আৰু তেতিয়া প্ৰহ্লাদে কি ক'লে, পিতৃ যি আছে বাহিৰত, সেয়া আছে ভিতৰত। অৰ্থাৎ বাহিৰত যি আছে বঢ়ি পিছত সেয়া আছে ভিতৰত। আজি যদি এতিয়া মেঘ দিয়ে, ডাৱৰ জমা হয়, প্ৰেছাৰ থকা মানুহকেইটাৰ বুকুখন শুকাই আহিব, প্ৰেছাৰ টেবলেট যদি খাই অহা নাই কিবা কিবি লাগি যাব। ইফালে মেঘ দিয়া নাই জানো আকাশত, আকাশত মেঘ দিয়াৰ কাৰণে কি হৈছে, ডাৱৰ দিয়াৰ লগে লগে যিকেইজন মানুহৰ এলাৰ্জি আছে গা খোজাব, তেতিয়া কি কৰিব, আজি বৰষুণ দিব পাৰে দেই। বৰষুণ অহাৰ ইংগিতটো পৰুৱাই আৰু এলাৰ্জি থকা মানুহ জানে, পৰুৱাবিলাকে কি কয়, বৰষুণ অহাৰ সম্ভাৱনা হ'লে ডিমবোৰ, কণীবোৰ পিঠিত লৈ ওপৰলৈকে উঠে, গম পাব ডাঙৰ বানপানী হ'ব। আৰু এলাৰ্জি থকা মানুহৰ গাত খজুৱতি উঠে। আকাশত মেঘ দিছে, কিন্তু তেওঁ শৰীৰত গম পাইছে। তাৰমানে যি আছে বাহিৰত, সেয়া আছে ভিতৰত। আছে নেকি তোৰ হৰি এই সূতাডালত, মাৰি দিওঁতে নৃসিংহ নামি আহিছে। গতিকে তেওঁৰ ভাৱনাই ভাওনা হোৱা নাই জানো। আৰু ইতিমধ্যে এই কাহিনী অনুসৰি মৈত্ৰীয়ে বিদুৰক কৈ আছে, কি কৈছে, যে আদিদৈত্য হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ জন্ম হ'ল, ডাঙৰ দীঘল হ'ল। আৰু এই সৃষ্টিখনত তেতিয়া বসুমতীক, পৃথিৱীক এজনী গাভৰু ছোৱালীৰ লগত তুলনা কৰিছে। আৰু পৃথিৱী তেতিয়া একেবাৰে গাভৰু, আৰু পৃথিৱীক অপহৰণ কৰি নি ক্ষীৰসাগৰৰ তলত হিৰণ্যাক্ষই লুকুৱাই থৈছে। কাৰণ হিৰণ্যাক্ষই জানে পৃথিৱীক বিচাৰি, পৃথিৱীক পাবলৈ ভগৱন্ত আহিবই, আৰু আহিলেই যুঁজখন হ'ব। আৰু সেইকাৰণে প্ৰমাণ চাবৰ কাৰণে হিমালয় পৰ্বতত 2 কোপ লগাই দিলে হিৰণ্যাক্ষই। তেতিয়া ক'লে, মোৰ নাম যুধিষ্ঠিৰ, যুদ্ধটো স্থিৰ। হাজাৰ পৃথিৱীত যুদ্ধ বিগ্ৰহ হ'লেও হিমালয় পৰ্বত লৰচৰ নহয়। মোক শিলকেইটাত কোবাই কি হ'ব, ধূলিবোৰহে সৰি পৰিছে। তোক যদি যুদ্ধ লাগে যা, ভগৱন্তই বৰাহ অৱতাৰ লৈছে। আৰু এদিনাখন ব্ৰহ্মাই এনেকৈ বহি থাকোঁতে নাকটোত খুৰখুৰণি ধৰিলে, হাঁচি মাৰি দিলে। আৰু হাঁচি মাৰি দিওঁতে নিশ্বাসৰ লগতে কি ওলাল বাৰু, সৰু এটা বালিচাহীৰ নিচিনাকৈ প্ৰাণী এটা ওলাল। ভালকৈ যে চাই, সেইটো বৰাহ ঠাইতে ডাঙৰ হ'ল, ডাঙৰ হৈ একদম আকাশত যেন পিঠি লাগু লাগু, আৰু প্ৰকাণ্ড শৰীৰ, বজ্ৰসম দন্ত, তাৰ বৰ্ণনাটো দিয়া হৈছে। আৰু নেজেইদি কোবাইছে, নেজেইদি গাটোত কোবাওঁতেই যেন ধুমুহা আহি যাব। আকাশৰ মেঘ ফালি চিৰাচিৰ হৈছে। তেতিয়া কৈছে, মোক যুদ্ধ লাগে, মোক যুদ্ধ লাগে। বোলে যুদ্ধ কিহৰ কাৰণে কৰিবা, ব্ৰহ্মাই বৰাহক সুধিছে। বোলে মোক যাক প্ৰয়োজন সেয়া কোনোবাই লুকাই থৈছে। বোলে ক'ত লুকাই থৈছে? তেতিয়া ব্ৰহ্মাই বৰাহক ক'লে, ক্ষীৰসাগৰৰ তলত হিৰণ্যাক্ষই বসুমতীক লুকুৱাই থৈছে। বাৰু, আৰু দাঁতৰ আগত লৈ পৃথিৱীক উদ্ধাৰ কৰিলে কোনে? বৰাহে। মোৰ প্ৰাপ্য বস্তু তুমি কিয় চুৰ কৰি নিবা? আহিল হিৰণ্যাক্ষই খেদা মাৰি। এতিয়া হিৰণ্যাক্ষ আৰু বৰাহৰ যুদ্ধ হ'ব। এই যে ভগৱন্তৰ দশাৱতাৰ, ভগৱন্তৰ দশাৱতাৰ আচলতে
মৎস্যকুৰ্ম নৰসিংহ বৰাহ পৰশুৰাম বলিৰাম শ্ৰীৰাম বুদ্ধকলকে নামে দখ আকৃতি ধৰিছে কৃষ্ণ এই 10টা অৱতাৰ আমাৰ জীৱনটো এই যে মৎস্যকুৰ্ম কেনেকৈ আমাৰ জীৱনটো পিতৃৰ শিৰৰ পৰা পিতৃৰ ঔৰস বীৰ্যত পৰিণত হয় মই মাতৃগৰ্ভত স্থিতি হ'ল আজি মই মাতৃগৰ্ভত আছিলোঁ তেতিয়া মোৰ প্ৰথম অৱস্থাত ভেকুলীৰ কণীৰ পৰা লালুকিৰ দৰে আছিল প্ৰথম অৱস্থাত মোৰ হাত নাছিল ভৰি নাছিল কাণ নাছিল চকু নাছিল মই মাত্ৰ দৌৰিছোঁ মাতৃগৰ্ভত যিদিনাখন পিতৃ মাতৃৰ সম্বন্ধ হ'ল মই এটা শুক্ৰাণু হৈ মাতৃৰ ডিম্বাণুক নিষিক্ত কৰিবলৈ মই কেৱল দৌৰিছোঁ আৰু দৌৰি দৌৰি 4,000 পৰা 5,000 নিযুত বাই ভনী ককাই ভাইক মই পিছ পেলাই দৌৰিছোঁ আৰু গোটেইবিলাক হাৰিছিল পিছদিনাখন তেওঁলোকৰ মৃত্যু হৈছিল মই মাতৃগৰ্ভত থাকি গৈছিলোঁ মই কিন্তু জিকিছিলোঁ বাই ভনী ককাই ভাইতকৈ মই জিকিছিলোঁ কাৰণ মইহে মাতৃগৰ্ভত স্থিতি হ'ল বাকীবিলাকৰ মৃত্যু হৈছিল পিছদিনাখন আৰু আজি কিন্তু আমাৰ হাত ভৰি চকু কাণ চব আছে কিন্তু আমাক পিছ পেলাই বাকীবিলাক কিন্তু আগুৱাই গৈছে কিন্তু মাতৃগৰ্ভত আমাৰ হাত ভৰি চকু কাণ নোহোৱাকৈ কিন্তু আমি জিকিছিলোঁ মাতৃগৰ্ভত যেনেকৈ আপুনি হাত ভৰি চকু কাণ নোহোৱাকৈও আপুনি জিকিছিল এতিয়া গৰ্ভস্থ সন্তান ভূমিষ্ঠ হোৱাৰ পিছত যদি আপুনি জিকিব লাগে কি কৰিব লাগিব আপুনি মই জিকিব লাগে আমাৰতো হাত ভৰি চকু কাণ চবাই আছে তেতিয়াহ'লে আমি জাতি নহয় জ্ঞাতি নহয় এক আত্মা বুলি নিজকে ভাবিবলৈ তেতিয়া জিকিব পাৰিম হস্ত পদ বাক্য আচয় মানে যাৰ হৰি ভকতিত জানিবা সমস্ততে দেখা কলিতাই পাৰে কোচে নোৱাৰে আহোমে পাৰে চুটিয়াই নোৱাৰে ৰাভাই পাৰে বৰি নোৱাৰে এইবিলাক আমি বনাই লোৱা কথা আমি জাতি নহয় জ্ঞাতি নহয় এক আত্মা মাত্ৰ জাতি পৃথিৱীত 3টাই আছে লিংগ পৃথিৱীত 3টা আছে তাতকৈ বেছি নাই ভোটাৰ কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড পাছপোৰ্ট ভিছা বেংকৰ কাৰ্ড ওপৰত কি লিখা আছে 3টা বক্স আছে জেণ্ডাৰ মেল ফিমেল ট্ৰেন্সজেণ্ডাৰ পুৰুষ মহিলা আৰু কিন্নৰ ইয়াতকৈ জাতি বেছিও নাই কমো নাই কোচ কলিতা কেওট আহোম চুতীয়া মৰাণ মটক ঠেঙাল এইবিলাক আমিহে বনাই লৈছোঁ কাৰণ আহোম বুলি আমাৰ 3টা নাক নাই কোচ বুলি 2টা নাই চকু চবৰে 2টা কাণ চবৰে 2খন হয় নে নহয় চাওকচোন গতিকে যিদিনাখন আমি ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল দাঁতাত চুৰত জানো দৃষ্টি একতুল তেতিয়া আমি আকৌ জিকিব পাৰিম সাম্যবাদ গতিকে মাতৃগৰ্ভত যেতিয়া আছিলোঁ মই ফেলোপিয়ান টিপছৰ ভিতৰত গৰ্ভাশয়ত সাঁতুৰি আছিলোঁ সেই মৎস্য অৱতাৰ জন্ম পালোঁ বিচনাত খুৱাই থৈ মায়ে গা ধুবলৈ গৈছে কাপোৰ ধুবলৈ গৈছে নামঘৰত বন্তি জ্বলাবলৈ গৈছে আলহী আহিছে ভকত সেৱা কৰিবলৈকে গৈছে মই হাকুচি বাকুচি নাথাকিম নে বিচনাত কুৰ্ম অৱতাৰ বোলে ক্ষীৰদধি থিৰে লক্ষ্য প্ৰহৰ পন্থ জুৰিলা খৰি লাহে লাহে মই আঁঠু কাঢ়িম আঁঠু কাঢ়া অৱস্থাত নৰসিংহ আধা মানুহ আধা সিংহ আঁঠু কাঢ়া সময়তে মাতটো সলনি হয় হাউৰিয়াই নৰসিংহ এইবাৰ মই ঠুনুক ঠানুকৈ খোজকাঢ়িম নিজৰ চেণ্ডেল বাদ দি দেউতাৰ চেণ্ডেল চুচৰাই ফুৰিম গামোচাখন চাদৰ পালাই লৈ উৰণি লৈ মই কইনা হৈ যাম বামন অৱতাৰ নহয় জানো এইবাৰ মায়ে দেউতাই দা কটাৰে কাম কৰে ময়ো দা কটাৰি ল'ম কেতিয়াবা হাত কাটিও ল'ম পৰশুৰাম অৱতাৰ হয়নে ইতিমধ্যে মুহূৰ্তকৈ পাছত মা দেউতাৰ সংযোগত আকৌ সন্তান আহিছে সেয়া ভাইটি হ'ব পাৰে ভণ্টি হ'ব পাৰে ভাইটিয়ে অমুক কৰিছে ভণ্টিয়ে অমুক কৰিছে অভিযোগ দিব পৰা বয়স হলিৰাম দালা বদবতে দিলে ক হল খাইলে ক কৃষ্ণই মাটি একদল বলৰামে কমপ্লেইন দিয়া নাই জানো কৃষ্ণ মাটি খাইছে বুলি সেই বয়সটো হ'ল বলৰাম অৱতাৰ তাৰ পিছৰ অৱস্থাটো লাহেকৈ ডেকা হ'ল ছোৱালীজনী গাভৰু হ'ল গাভৰুৱে ডেকাই গাভৰুৰ মনটো চুৰ কৰে সেইখিনি সময়ত কাজিয়া পেচাল বাঢ়ে নাবাঢ়ে মানে বুঢ়া মানুহে কাজিয়া কৰে নেকি ডেকা মানুহে কাজিয়া কৰে গাভৰু ছোৱালীক লৈ পেলাই কৰে নে নকৰে গতিকে একেলগে টিউশ্যনত 3টা ল'ৰা 3জনী ছোৱালী যায় নগেন মাষ্টৰে পঢ়ুৱায় আৰু দেখা গ'ল এদিন সেই 6টা ল'ৰা ছোৱালীৰ মাজত প্ৰচণ্ড কাজিয়া সেই 6টা ল'ৰা ছোৱালীৰ ভিতৰত যদি 1 নম্বৰ ল'ৰাটোৰ লগত যদি 4 নম্বৰ ছোৱালীজনীৰ ভালোবাসা হৈ গ'ল তেতিয়া 1 নম্বৰ ল'ৰাটোৱে ভাল পোৱা সেই ছোৱালীজনীক যদি 2 নম্বৰ ল'ৰাটোৱে মাত দিলেগে দাঁত নাথাকিব পাৰে 2টাৰ কাজিয়াত বৰা অৱতাৰ নহয় জানো গতিকে সেই যে প্ৰেমৰ বয়সটো
উতলা যৌৱনৰ বয়সটো, নিয়ন্ত্ৰণ কৰিব পৰা বয়সটো, মাক বাপেকৰ কথা নুশুনা বয়সটো, হয়নে? বৰা অৱতাৰ পাৰ হ'ল, বিদ্যা শিক্ষা হ'ল, অৰ্জন কৰিব পৰা হ'ল, পেটৰ ভাত মুকলি কৰিব পৰা হ'ল, বিয়া কৰালে শ্ৰীৰাম আৰু সীতা, হয়নে? এইবাৰ লাহেকৈ তেওঁলোক এবছৰ পাছত হয়তো ল'ৰাজন পিতৃত্ব লাভ কৰিলে, ছোৱালীজনীয়ে মাতৃত্ব লাভ কৰিলে। কোলাত কেঁচুৱা আহিল, চিত পখিলাৰ দৰে দৌৰি ফুৰা ছোৱালীজনী বাহিৰত ওলাব নোৱাৰা হ'ল। কোলাত পানী কেঁচুৱা, ল'ৰাটোৱে নিজৰেই নহয়, শ্ৰীমতী নহয়, তৃতীয় সদস্যজনৰ কাৰণেও কষ্ট কৰিব লাগিব, হয়নে? শ্ৰীৰামৰ পিছত কি আহিবগে? বুধ অৱতাৰ। প্ৰেম কৰি থকা অৱস্থাত ডেকা ল'ৰাটোৱে কিন্তু নাজানে পিতৃৰ খাই আছে, অৰ্জন খাই আছে, গাড়ীত ভৰা তেলখিনিও পিতৃৰ। হঠাৎ পিতৃ মৰি গ'ল, ষ্ট্ৰক হৈ পেলাই, তাৰ মূৰত খৰ্গ ভাঙি পৰিব। কেনেকৈ চলাম? বিয়াও কৰালোঁ, কাৰণ ভাত কাপোৰ দিব লাগিব শহুৰৰ জীয়েকক, কোলাত কেঁচুৱা, তাৰ কাৰণে চিন্তা কৰিব লাগিব। বহি থাকিলে ৰজাৰ ধন শেষ হয়। সময়ে শিকাব তাক, এলেহুৱা ল'ৰাটোকো পৰিশ্ৰম হ'বলৈ। গতিকে সময় ডাঙৰ শিক্ষক। যি কথা আমি স্কুল কলেজ ইউনিভাৰ্চিটিত নিশিকিলোঁ, সময়ে শিকাব এদিন। গতিকে সময়কো এজন শিক্ষক বুলি ধৰিব দেই। আৰু সেইকাৰণে সেই সময়খিনি কি কৈছেগৈ? বুধ অৱতাৰ। সুৰভি নামৰ ছোৱালীজনী যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিল, 5 বজাত যেতিয়া ঘূৰি আহি নাপালে, 7 বাজি গ'ল, তেতিয়া মাকৰ কিমান চিন্তা। বাপেকেতো চৰ মাৰি দিলে খঙত, কালিৰ পৰা কলেজেই যাব নালাগে। কিন্তু যে CM-ৰ মিটিং আছিল, ৰাস্তাত গাড়ী নাছিল, এই 7 কিলোমিটাৰ খোজকাঢ়ি আহোঁতে যে পলম হ'ল, পিছতহে গম পালে। বাপেকে ক'লে, আইও তই মোক বেয়া ভাবি নাথাকিবি, মানে ছোৱালীজনীৰ জীৱনটো বগা চাদৰৰ দৰে, তিল এটা পৰিলেও ৰাইজে দেখা পায়। তোৰ যদি কিবা কলংক হয়, তোক কেনেকৈ বিয়া দিম, আমি কেনেকৈ সহিম? মই খং উঠি শৰ্মালে, তই কিন্তু ধৰি নাথাকিবি। সেইদিনাখন হ'লে ক'লেই নহ'ব, বিয়াৰ দিনাখন আৰু এবাৰ ক্ষমা খুজিব লাগিব বাপেকে। এইটোৱে আমাৰ সনাতন বৈদিক নীতি। ছোৱালীজনীক যদি কেতিয়াবা শাসননিতে গালিও পাৰিছে, অকস্মাতে ইমান বেছি খং উঠি গ'ল, সহ্য কৰিব নোৱাৰে, এচৰ মাৰিও দিলে, বিয়াৰ দিনাখন সম্প্ৰদান কৰাৰ পাছত পিতৃয়ে কইনাৰ ওচৰত ক্ষমা খুজিব লাগিব। ওম জন্ম প্ৰবৃতি যৎ কিঞ্চিত পাপম ভদ্ৰময়া কৃতম তত্তং সমস্ব হে দেৱী স্বৰ্গদাত্ৰী নমঃস্তুতে। হে আয়ুষ্মতী, হে কল্যাণীয়া, উপজাৰে পৰা মই যদি তোমাক কঠোৰ মনোবাক্যৰে কষ্ট দিছিলোঁ, অথবা শাৰীৰিক শাস্তি দেখুৱাই তোমাৰ প্ৰাণত সংশয়ৰ সৃষ্টি কৰিছিলোঁ, আজি বিদায়ী বেলিকা এই পবিত্ৰ মুহূৰ্তত তুমি পিতৃ হিচাপে লক্ষ্মীশ্বৰ বা কন্যা হৈ এই পিতৃক তুমি ক্ষমা কৰি দিবা। উমা কৃষিত তাৰিতা বাজস্ব প্ৰভৃতা তত্তং সমস্ত হে দেৱী স্বৰ্গদাত্ৰী নমঃস্তুতে। হে কল্যাণীয়া, তোমাৰ প্ৰতি যদি মই কেতিয়াবা আক্ৰোশো কৰিছিলোঁ, তাকো তুমি নিজ গুণে ক্ষমা কৰিবা। কোৱা নাই জানো? ইমান সুন্দৰ বাক্যবোৰ যেতিয়া কাটি দিব লগা হয়, দৰাই যেতিয়া কয় বা দৰাৰ বাপেকে কয়, অলপমান শ্বৰ্ট কৰিব, এখন বাছে আনিছোঁ, এইবোৰ কাটি দিব পৰা নে? মানে হাত ভৰি নিজৰ কাটি দিয়া যেন লাগে। লক্ষ লক্ষ টকা খৰচ কৰি বিয়াৰ পেণ্ডেল পাতিব, ৰিচিপশ্যনত হাতী ঘোঁৰা বাঘ ভালুক কি খুৱাব মই নকওঁৱেই, কিন্তু আচল উদ্দেশ্য কিন্তু বিয়াখন, হৈ 1 ঘণ্টাৰ বিয়াখনৰ মন্ত্ৰখিনিও কাটি দিব পাৰে। মই সেইকাৰণে মোক নিমন্ত্ৰণ দিয়া দিনাখনেই কওঁ, বিয়াৰ সময়ত বিয়া চলি থাকোঁতে দৰা আৰু কইনাক তাচ্ছিল্য কৰি কোনো কথা ক'ব নোৱাৰিব। দৰা আৰু কইনাক যদি তাচ্ছিল্য কৰি কথা কয়, ভিতৰত যদি ডেক বজি থাকে, বাহিৰত থকা গাড়ীকেইখনে যদি ইচ্ছাকৃতভাৱে বিয়াখন মানে ডিষ্টাৰ্ব দিব লাগে, যদি হৰ্ণ টিপি থাকে, তেতিয়াহ'লে মই কিন্তু তাতেই মন্ত্ৰ সামৰি উঠি গুচি যাম। বিভিন্ন ধৰণে ডিষ্টাৰ্ব দিয়ে বিয়াখন। গতিকে সেইকাৰণে সংসাৰবোৰ চোৱাপাতনিত যায়। বিয়াৰ মন্ত্ৰখিনি যদি মই আচাৰ্যই বুজাই নিদিওঁ, ল'ৰা ছোৱালী হ'লে যদি বুজি নাপালে দুখ মোৰেই হ'ব। দাৰে কাটিলেও কটা, গদিৰে কাটিলেও কটা, মই বুজাই দিব পৰা নাই, মোৰেই দুখ। মন্ত্ৰস্তুতি কৰিলোঁ, মোৰেই দুখ। ভুলকৈ বুজালোঁ, মোৰেই দুখ। ল'ৰা ছোৱালী অন্যমনস্ক আছে, মোৰেই দুখ। ল'ৰা ছোৱালী বুজি নাপালে মোৰেই দুখ, ক'ত মৰে মৰক। গতিকে সেই দুখত মই কিয় পতিত হওঁ? সেইকাৰণে আগেই বান্ধি লওঁ। সেইখিনি সময়তে উছৰ্গা দিয়াৰ ধুম, কাণে কাণে কৈ যাব, সিফালেও ল'ৰাটোৱে ক'ব আজিৰ পৰা পাই গ'লি আৰু,
সিফালে গাব, আমাক লাগিব, নিদিলে নহ'বগৈ, এনেকুৱা অসভ্যালি কৰি থাকিব পিছফালৰ পৰা। কিন্তু ইছলামৰ বিয়াত, খ্ৰীষ্টানৰ বিয়াত মই চাইছোঁ এইবোৰ অসভ্যালি নাই। এইবোৰ অসভ্যালি অসমীয়াৰ তাত হয়। ফূৰ্তি কৰা টাইমত ফূৰ্তি কৰক না, দৰা আদৰোতে বিহু মাৰিলে, কিন্তু বিয়াখন চলি থাকোঁতে বিহু মাৰিবৰ কি কথা আছে? বিহু অসমৰ জাতীয় উৎসৱ। কিন্তু বিয়া চলি থকাৰ সম্প্ৰদান কৰাৰ সময়ত আৰু বিহু মাৰাৰ দৰকাৰ নাই নহয়। লাগে বিয়াখন শেষ হ'ল আকৌ বিহু মাৰক। সময়ৰ কাম সময়ত নকৰিলে বেয়া হয়। আৰু কেতিয়াবা এই ঠাট্টা ধেমালি গৈ পেলাই যেতিয়া সীমা চৰাই যাব, কাজিয়াৰ সূত্ৰপাত হয়।